জুনাই চিমেণ্ট চাপৰিত 30-31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া সংযুক্ত বড়ো গণমঞ্চৰ দ্বাদশ বাৰ্ষিক অধিৱেশনৰ বাবে বৃহস্পতিবাৰে দিনৰ 11 বজাত লাইখুঁটা স্থাপন কৰা হয়। জুনাই সমজিলাৰ চিমেণ্ট চাপৰি সতীশ বসুমতাৰী বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অহা জানুৱাৰী মাহৰ শেষৰ ফালে অনুষ্ঠিত হ'ব লগা সংযুক্ত বড়ো গণমঞ্চৰ দ্বাদশ বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ বাবে আজি মাংগলিক ৰীতি-নীতি আৰু নৃত্য গীতেৰে স্থাপন কৰা হয় লাইখুঁটা। এই লাইখুঁটা স্থাপন কৰা কাৰ্যসূচীটি শুভাৰম্ভ কৰে BKWACৰ অধ্যক্ষ অনিল বসুমতাৰীয়ে। আনহাতে এই অধিৱেশনৰ লগতে অনুষ্ঠিত হ'ব লগা প্ৰদৰ্শনস্থলীৰ লাইখুঁটা স্থাপন কৰে BKWACৰ উপ মুখ্য কাৰ্যবাহী সদস্য ৰমিয় নাৰ্জাৰীয়ে। উল্লেখযোগ্য যে UBPOৰ এই কেন্দ্ৰীয় অধিৱেশনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে BTADৰ বাহিৰৰ 21খন জিলাৰ লগতে বাংলাদেশ, নেপাল আদি কেইবাখনো বহিৰাজ্যৰ পৰা 10,000ৰো প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যনৰ যি 12 সংখ্যক বছৰেকীয়া অধিৱেশন অহা জানুৱাৰী 30, 31 আৰু ফেব্ৰুৱাৰী নতুন বছৰত আৰম্ভ হ'ব। ইয়াত 3 দিনীয়া কাৰ্যসূচীৰে বিভিন্ন অঞ্চলৰ পৰা আহিবলগীয়া যিসকল ডেলিগেটছ কেন্দ্ৰীয় কমিটিৰ সভাপতি সাধাৰণ সম্পাদকে ইতিমধ্যে ঘোষণা কৰিছে 5,000কৈ বেছি সংখ্যক ডেলিগেটছ ইয়াত আহিব। ইয়াৰ বাহিৰেও অবজাৰ্ভাৰ কালচাৰেল ট্ৰপছ আৰু 5,000কৈ বেছি সংখ্যক ইয়াত সমৰ্পিত হ'ব বুলি তেখেতসকলে উদ্যোক্তাসকলে জনাইছে। আজি মই বড়ো কছাৰী কল্যাণ সাহিত্য সাহিত্য পৰিষদৰ অধ্যক্ষ হিচাপে লাইখুঁটা আজি আমি স্থাপন কৰিলোঁ। কাহাই খুন্থিয়া আজি আমি স্থাপন কৰিলোঁ। নিশ্চয় সৃষ্টিকৰ্তাই আমাক কোনো আপদ বিপদ বিঘিনি নঘটাই নিশ্চয় 12 সংখ্যক বছৰেকীয়া অধিৱেশন সংযুক্ত বড়ো গণমঞ্চৰ ইয়াত সুকলমে আগবাঢ়িব বুলি ভাবোঁ। আৰু ইয়াত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ তৰফৰ পৰা নিশ্চয় আমি সহায় সহযোগ পাম। বিশেষকৈ আমাৰ স্থানীয় বিধায়ক ভূপেন পেগু ডাঙৰীয়া যিহেতুকে সভাপতি আৰু আমাৰ শুক্ৰেশ্বৰ গয়াৰী ৱৰ্কিং প্ৰেচিডেণ্ট আৰু ৰাতিৰাম বসুমতাৰী জেনেৰেল ছেক্ৰেটাৰী তেখেতসকলে ইতিমধ্যে আমাক জনাইছে তেখেতসকলৰ সক্ৰিয় সহযোগ ইয়াত থাকিব। স্থানীয় সাংসদ তেখেতসকলো থাকিব। লগতে অসম চৰকাৰৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ইতিমধ্যে জনাইছে যে তেখেতসকলে ইয়াক সহায় সহযোগ কৰিব। আমি আশা কৰিছোঁ প্ৰত্যেকবাৰ কনফাৰেন্সত সংযুক্ত বড়ো গণমঞ্চৰ UBPৰ কনফাৰেন্সত নেপালৰ পৰা থাকেই, ৱেষ্ট বেংগলৰ পৰা থাকেই। আগতে ইয়াত 5 সংখ্যক যদি বছৰেকীয়া অধিৱেশন হওঁতে নেপালৰ পৰা আহিছে, ৱেষ্ট বেংগলৰ পৰা আহিছিল। ইয়াৰ বাহিৰেও আমাৰ ত্ৰিপুৰাৰ পৰা আহিছে ইয়াত। এইবাৰো নাগালেণ্ড, মেঘালয়, অৰুণাচল আৰু বাংলাদেশৰ পৰা ইয়াত থাকিব। বাংলাদেশে যদি সহজে সিহঁতে যদি ভিছা যদি পাই যায় তেখেতসকলে আহিব।